Welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট এপ্টিটিউড ছেকশ্যনখিনি আজি প্ৰবেবিলিটি ছেকেণ্ড পাৰ্টটো চ' ইয়াৰ আগত প্ৰবেবিলিটি ফাৰ্ষ্ট পাৰ্টটো হৈ গৈছে চ' সেইটো আপোনালোকে ভালকৈ চাই ল'ব তাৰপিছতে ছেকেণ্ড পাৰ্টটো লাগিব ঠিক আছে চ' প্ৰবেবিলিটি ফাৰ্ষ্ট পাৰ্টটো নোচোৱাৰ আগত আপুনি প্ৰবেবিলিটি ছেকেণ্ড পাৰ্টটো নাচাব ঠিক আছে চ' আজি পাৰ্ট 42 ইয়াৰ আগত পাৰ্ট 41টা হৈ গৈছে চ' গোটেইখিনি চিলেবাছখিনি প্ৰবেবিলিটি শেষ চেপ্টাৰ ইয়াৰ পিছত এটা পাৰ্ট কৰাম মই তাৰপিছত এপ্টিটিউড ছেকশ্যনখিনি শেষ হৈ যাব ঠিক আছে তাৰপিছত আমি মেথমেটিক্স ছেকশ্যন ষ্টাৰ্ট কৰিম চ' ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপোনালোকে বুজি পাব আৰু আজি আমি কৰিম কাৰ্ডছৰ ওপৰত কৰিম ঠিক আছে 52খন যোনখন আমি কাৰ্ডছ খেলোঁ চ' সেইখন কাৰ্ডছৰ ওপৰত কৰিম আজি তো ষ্টাৰ্ট কৰা হওক ভিডিঅ'টো চ' কাৰ্ডছ জনাৰ আগত আপোনালোকে কাৰ্ডছত কি কি আছে এইখিনি আপোনালোকে জানি ল'ব লাগিব ঠিক আছে তো কাৰ্ডছত কেইটা কাৰ্ড আছে টোটেল কাৰ্ডছ আপোনাৰ টোটেল কাৰ্ডছ 52খন আছে 52খন কাৰ্ডছ আছে ঠিক আছে কি আছে মই আজি গোটেইখিনি আপোনালোকক ক'ম কাৰণ কাৰ্ডছ জানিবলৈ আপুনি এইটো কৰিব লাগিব চ' ফাৰ্ষ্ট আহিলে ক্লাব বুলি কয় এখন ক্লাব থাকে নেক্সট ডায়মণ্ড নেক্সট আপোনাৰ হাৰ্ট আৰু নেক্সট স্পেডছ অসমীয়াত চাগে আপোনালোকে খেলিছে তেতিয়া বুজি পাব কিন্তু ইংলিছত এইবিলাক এনেকৈ কয় চ' ক্লাবটো কোনটো কোৱা হয় এনেকুৱাটো থাকে যে এইটো ক্লাব কোৱা হয় ঠিক আছে আৰু ডায়মণ্ডটো কোনটো হয় এইটো হ'ল ডায়মণ্ড মই আঁকি দেখাই দিছোঁ হাৰ্টটো হ'ল এইটো আৰু স্পেডটো কোনটো কোৱা হয় এইখন স্পেড হয় এইখন স্পেড ঠিক আছে তো এতিয়া এই দুটা ডায়মণ্ড আৰু হাৰ্টটো এইটো আপোনাৰ ৰেডত থাকে ঠিক আছে এইটো ৰেডত থাকে আৰু এইখিনি আপোনাৰ ব্লেকত থাকে এইটো মনত থ'ব ঠিক আছে এই দুটা পাৰ্ট ৰেডত থাকিব এই দুটা পাৰ্ট ব্লেকত থাকিব এতিয়া প্ৰত্যেকটো ক্লাবত আপোনাৰ 13টা কাৰ্ডকৈ থাকে 13 কাৰ্ড ঠিক আছে চ' প্ৰত্যেকটো কাৰ্ডত আপোনাৰ 13কৈ থাকে চ' এটা কাৰ্ডত কি থাকিব চাওক প্ৰথম গোটেইকেইটা একেই থাকিব চ' ক্লাবত যদি আমি চাওঁ কি থাকিব ফাৰ্ষ্ট আহিলে আপোনাৰ এছ থাকে এ বুলি কোৱা আমি এছ জেক তাৰপিছত কুইন তাৰপিছত কিং তাৰপিছত আপোনাৰ নাম্বাৰ আহিলে 2 3 4 5 6 7 8 9 10 চ' কেইটা থাকিলে চাওক 1 2 3 4 5 6 7 8 9 10 11 12 13 13খন থাকিলে চ' আপোনাৰ ডায়মণ্ডতো একেই হাৰ্টতো একেই স্পেডতো একেই মানে আপোনাৰ এইচ প্ৰত্যেকটো কাৰ্ডতে এইচ 4খন থাকে আৰু যোনখনৰ পৰা ডায়মণ্ডৰ হাৰ্ট ৰেড থাকিব আৰু ক্লাব আৰু স্পেড ব্লেক থাকিব ঠিক আছে এইটো মনত থ'ব তো 4খন কাৰ্ড তেনেকৈ থাকিব প্ৰত্যেকটোতে আপোনাৰ কিঙো 4খন থাকিব কুইনো 4খন থাকিব জেকো 4খন থাকিব এছো থাকিব 4খন আৰু 2 পৰা 10লৈকে যিমান কাৰ্ড থাকে চব 4খনকৈ থাকিব কাৰণ প্ৰত্যেকটো ক্লাবতে এখনকৈ থাকে হ'ল তো 13 কাৰ্ড হ'ল এইখিনি বুজিলে হ'ল আপোনালোকে এইখিনি কনচেপ্টখিনি এইখিনি ভালকৈ বুজিলেই আপোনালোকে পাৰিব কৰিব চ' ঠিক আছে আমি কুৱেশ্যনছখিনি ষ্টাৰ্ট কৰোঁ আহক তো ফাৰ্ষ্ট কুৱেশ্যন কি দি আছে আপোনাৰ চাওক ফ্ৰম এ পেক অফ 52 কাৰ্ডছ 52খন কাৰ্ডছ আছে 1 কাৰ্ড ইজ ড্ৰন এট ৰেণ্ডম মই আগতে কৈছিলোঁ যে প্ৰবেবিলিটি আমি যেতিয়া কৰোঁ তেতিয়া আমি কুৱেশ্যনটো আমি ডিভাইড কৰি দিম কুৱেশ্যনটো ডিভাইড কেলৈ কৰিম তেতিয়া আপুনি ইজি হ'ব পচিবিলিটিটো ওলাবলৈ চাওক হোৱাট ইজ দ্য প্ৰবেবিলিটি য'ৰ পৰা দিয়া থাকে সেইখিনিৰ পৰা আমি এটা ধৰিম আৰু যোনটো কণ্ডিশ্যন দিয়া নাথাকে ফ্ৰম এ কাৰ্ড অফ 52 কাৰ্ডছ 1 কাৰ্ড ইজ ড্ৰন এট ৰেণ্ডম চ' এইখিনিৰ পৰা এইখিনিলৈকে আমি পচিবিলিটিটো ওলাব পাৰিম ঠিক আছে তো ইয়াত কি কৈছে ফাৰ্ষ্টত চাওক চ' প্ৰবেবিলিটি কি আছিলে ফৰ্মুলাটো মই লিখি দিছোঁ এবাৰ নেক্সট কুৱেশ্যন মই লিখি নিদিওঁ আৰু কাৰণ ফাৰ্ষ্ট চেপ্টাৰত মই ফাৰ্ষ্ট এক্সাৰচাইজত ভালকৈ লিখি দিছিলোঁ তো চাম অফ অবজাৰভেশ্যন ডিভাইড বাই পচিবিলিটি হ'ল তো পচিবিলিটি ঠিক আছে তো এতিয়া চাওক পচিবিলিটি ফাৰ্ষ্ট এইখিনিৰ পৰা এইখিনিলৈকে আপুনি উলিয়াই পেলাই পচিবিলিটি ওলাই ল'ব পাৰে চাওক ফ্ৰম এ কাৰ্ড অফ পেক অফ 52 কাৰ্ডছ 52খন কাৰ্ডৰ পৰা 1 কাৰ্ড ইজ ড্ৰন এট ৰেণ্ডম চ' পচিবিলিটি কিমান আহিব 52খন কাৰ্ড তাৰপৰা আমি এখন কাৰ্ড ৰেণ্ডমত ড্ৰ কৰিছোঁ 52C1 52খন কাৰ্ড আছে তাৰপৰা আমি এখন কাৰ্ড উঠাইছোঁ মানে 52C1 ঠিক আছে তো 1 কাৰ্ড ইজ ড্ৰন এট ৰেণ্ডম হোৱাট ইজ দ্য প্ৰবেবিলিটি ডেট দ্য কাৰ্ড ইজ এ 10 অৰ এ স্পেড এতিয়া 10 আৰু স্পেড থাকিব লাগিব তো এইটো আমি এই যে 10 অৰ স্পেড চাওক অৰ আছে অৰ হ'লে কি হয় প্লাছ হ'ব মাজত চ' এই যোনটো কণ্ডিশ্যনটো সদায় নিউমাৰেটৰত আহিব আৰু যোনটো আপোনাৰ জেনেৰেল দিয়া থাকে সেইটো পচিবিলিটিটো আপোনাৰ ইয়াত আহিব ঠিক আছে চ' কণ্ডিশ্যন কি দি আছে এখন 10 থাকিব লাগিব বা এখন স্পেড থাকিব লাগিব চ' 10 এতিয়া চাওক স্পেড যদি থাকে স্পেডৰ কেইখন কাৰ্ড আছে স্পেডৰ কেইখন কাৰ্ড স্পেডত আপোনাৰ 13খন কাৰ্ড পাব
হয়নে 13খন কাৰ্ড চ' এই 13খন কাৰ্ডৰ পৰা কি আমি এখন কাৰ্ড উঠাব লাগিব মানে 13C1 হ'ল আৰু অৰ আছে কাৰণে প্লাছ হ'ল এতিয়া চাওক 10 কেইখন আছে ক্লাব আহিলে মই এইটো এনেকৈ লিখিছোঁ ক্লাব ডায়মণ্ড হাৰ্ট আৰু স্পেড ন তো স্পেড তো এতিয়া আমাক কৈছে যে স্পেডৰ পৰা 13খন আমি 13খনৰ পৰা এখন কাৰ্ড উঠাব লাগিব চ' 13খন 13C1 ওৱান কাৰ্ড ইজ ড্ৰন এট ৰেণ্ডম চ' 13খনৰ পৰা আমি এখন কাৰ্ড উঠালোঁ ইডাৰ আপোনাৰ কাৰ্ডখন কি হ'ব পাৰে 10 হ'ব পাৰে বা স্পেড হ'ব পাৰে চ' ধৰি লওক মই স্পেডটো উঠালোঁ স্পেড যদি কাৰ্ড এখন হয় তো 13খন কাৰ্ডৰ পৰা মই এখন উঠাব লাগিব ঠিক আছে এতিয়া কৈছে আমাক 10 অৰ স্পেড যদি এখন 10 হয় 10 কি আছিলে চাওক ইয়াত এখন কাৰ্ড 10 পাব ইয়াত এখন 10 কাৰ্ড এখন পাব ইয়াত 10ৰ কাৰ্ড এখন পাব ইয়াত 10ৰ কাৰ্ড এখন পাব হয়নে চ' এতিয়া ইয়াৰ পৰাতো মই 10ৰ কাৰ্ডখন উঠাই দিলোঁ কাৰণ স্পেডৰ পৰা 13ৰ কাৰ্ডখনৰ পৰা এখন কাৰ্ড মই উঠালোঁ চ' 10টো ইয়াত সোমাই গ'ল হয়নে চ' এতিয়া বাকী কেইটা থাকিলে 3টা চ' 3টা কাৰ্ডৰ পৰা এখন কাৰ্ড ড্ৰ কৰিলে কিমান হ'ব 3C1 হ'ল বুজি পালে কথাটো চাওক ফাৰ্ষ্ট কি কৈছে স্পেডখনৰ পৰা আমি 13খন স্পেডৰ পৰা আমি এখন কাৰ্ড উঠালোঁ 13C1 হ'ল তেনেকৈ এতিয়া আমাক 10 ওলাব দিছে 10 অৰ 10 বা 10ও হ'ব পাৰে চ' 10ৰ কাৰ্ড কেইখন পাম ক্লাবত এখন 10ৰ কাৰ্ড পাম ডায়মণ্ডত এখন 10ৰ কাৰ্ড হাৰ্টত এখন 10ৰ কাৰ্ড আৰু স্পেডত এখন 10ৰ কাৰ্ড ঠিক আছে তো আমি উঠাব লৈছিলে 4খন 10ৰ কাৰ্ডৰ পৰা এখন কিন্তু এই স্পেডৰ 10 কাৰ্ডখনটো ইয়াত সোমাই গ'ল নহয় মইতো 13 গোটেই কাৰ্ডকেইখনৰ পৰা এখন কাৰ্ড উলিয়াই ল'লোঁ চ' স্পেডৰ যিমান কাৰ্ড আছে তাৰপৰা আমি এখন কাৰ্ড ৰেণ্ডমত উঠাইছোঁ তো এইকাৰণে এই 10খন ইয়াতো সোমাই গ'ল চ' বাকী কেইখন 10 থাকিলে তিনিখন 10 চ' 3খন 10ৰ পৰা আমি এখন 10 উঠাই দিলোঁ হ'ল 3C1 হ'ল এতিয়া এইটো কেনেকৈ কৰিম আমি 13C1 হ'লে 13 হ'ব প্লাছ 3C1 হ'লে 3 আৰু 52C1 হ'লে 52 হ'ব ঠিক আছে চ' এইটো আপুনি ছল্ভ কৰিব এইটো ফৰ্মুলাটো জানে কেনেকৈ কৰে চ' মই স্পীডত কৰি দিছোঁ 1316 ডিভাইড বাই 52 হ'ল এতিয়া যদি মই কেঞ্চেল কৰোঁ 2 8 যা 16 226 হ'ল 2 4 যা 8 213 4/13 বুজি পালে আনচাৰটো 4/13 বুজি পালে চিম্পল হয় চাম অপশ্যন চ' কি কৰিলোঁ আমি সেইটোৱে চ' 52খন কাৰ্ড ফাৰ্ষ্ট আমি কি কৰিলোঁ 52খন কাৰ্ডৰ পৰা এখন কাৰ্ড ড্ৰ কৰিলোঁ 52C1 এইটো পচিবিলিটি আহিলে নেক্সট আমাক কৈছে যে দুখন কাৰ্ড আমি ড্ৰ কৰিব লাগিব ঠিক আছে দুখন কাৰ্ড ড্ৰ কৰিব লাগিব এখন কাৰ্ড ন ওৱান কাৰ্ড চ' এখন কাৰ্ড 10ও হ'ব পাৰে বা স্পেডো হ'ব পাৰে যদি মই স্পেড ধৰোঁ যদি সেই কাৰ্ডখন স্পেড হয় তো স্পেডৰ কাৰ্ড কেইখন আছিলে 13খন চ' 13খন কাৰ্ড বা মই এখন কাৰ্ড উঠাব লাগিব তেনেকৈ 10ৰ কাৰ্ড কেইখন আছিলে 4খন কিন্তু এই স্পেডত আপোনাৰ 10 এটাও সোমাই গ'ল নহয় ইয়াতে চ' সেইকাৰণে এই 3খন কাৰ্ডৰ পৰা মই এখন কাৰ্ড ড্ৰ কৰিব লাগিব চ' 13 + 3 চ' এইটো হ'ল আনচাৰ ঠিক আছে চ' নেক্সট কুৱেশ্যনটো আপোনাৰ কি দি আছে তাৰ প্ৰবেবিলিটি that a card drawn from a pack of 52 cards will be a diamond or a king চ' আমাৰ এতিয়া কি হ'ব ফাৰ্ষ্ট আমি কি দিয়া আছে পচিবিলিটি আমি কেনেকৈ লিখোঁ পচিবিলিটিটো আমি ওলাই লৈছোঁ এক্সট্ৰাকৈ পচিবিলিটি কি হ'ব চাওক এই কাৰ্ড ড্ৰন ফ্ৰম এ পেক অফ 52 কাৰ্ডছ 52 কাৰ্ডখনৰ পৰা আমি এখন কাৰ্ড ড্ৰ কৰিম এইটো পচিবিলিটি হ'ল মানে এইটো 52 হ'ব হ'ল 52 এইটো কেনেকৈ লিখে মই জাষ্ট কৈ দিছোঁ 52 ফেক্টৰিয়েল 1 আৰু 52 - 1 51 হ'ল এইটো আমি এনেকৈ লিখিব পাৰোঁ 52 ইনটু ফেক্টৰিয়েল 51 ডিভাইড বাই 1 to 1 ফেক্টৰিয়েল 51 চ' সেইকাৰণে কেঞ্চেল হ'ল আৰু কি থাকিব 52 হ'ল এতিয়া আমাক কি লাগে আমাৰ নাম চাম অফ অবজাৰ্ভেশ্যন মই SO লিখিলোঁ চাম অফ অবজাৰ্ভেশ্যন ঠিক আছে গোটেইটো লিখা নাই তো চাম অফ অবজাৰ্ভেশ্যন কি লাগে চাওক এখন কাৰ্ড আমি ড্ৰ কৰিছোঁ সেইখন কাৰ্ড কি হ'ব লাগিব ডায়মণ্ড আৰু কিং হ'ব লাগিব ঠিক আছে চ' ডায়মণ্ড বা কিং চ' মই এনেকৈ লিখিছোঁ ক্লাব ডায়মণ্ড হাৰ্ট আৰু স্পেড হ'ল চ' এখন কাৰ্ড ড্ৰ কৰিছোঁ সেইখন কি হ'ব লাগিব ডায়মণ্ড হ'ব পাৰে বা কিং হ'ব পাৰে যদি ডায়মণ্ড হয় ডায়মণ্ডৰ কেইখন আছিলে 13খন কাৰ্ড হয় নাই 13খন কাৰ্ড চ' 13খনৰ পৰা মই এখন কাৰ্ড উঠাইছোঁ হয় নাই চ' মানে কাৰ্ড এখন উঠাব লাগিব যোনখন এইখন কাৰ্ড ডায়মণ্ডো হ'ব পাৰে বা কিঙো হ'ব পাৰে যদি কাৰ্ডখন ডায়মণ্ড হয় চ' ডায়মণ্ড 13খন আছে 13খনৰ পৰা মই এখন কাৰ্ড উঠাব লাগিব 13C1 হ'ল এতিয়া অৰ আছে অৰ থকাৰ কাৰণে প্লাছ হ'ল আৰু কিং হ'ব পাৰে চ' প্ৰত্যেকটোতে কিং এখন আছে চ' প্ৰত্যেকটোতে কিং এখন আছে চ' মই কি কৈছোঁ আপোনাৰ সেই কাৰ্ডখন যদি কিং হ'ব পাৰে তেতিয়া মই কি কৰিম 4খন কিং কাৰ্ড আছে চ' 4খনৰ পৰা মই এখন উঠাব লাগিব 4C1 কিন্তু এই ডায়মণ্ডতো কিং কাৰ্ডখন ইয়াতে সোমাই গ'ল চ' বাকী কিমান থাকিলে 3খন থাকিলে চ' মই 3খনৰ পৰা যদি মই এখন উঠাওঁ 3C1 আহিলে হয় নাই বুজি পাইছে কথাটো চ' এইটো জাষ্ট 13 + 3 হ'ব বুজি পালে এইটো আৰু এইটো প্ৰব্লেমটো একেই হয়
আপোনাৰ জাষ্ট ইয়াত কি কৈছে ডায়মণ্ড অৰ কিং, ইয়াত দিছিলে আপোনাৰ 10 অৰ স্পেড, একে হয় ঠিক আছে। চ' আপোনাৰ কি হ'ব এতিয়া প্ৰবেবিলিটিটো কি হ'ব, প্ৰবেবিলিটি পচিবিলিটি কিমান আছিলে আপোনাৰ, পচিবিলিটি 52 হ'ল আৰু এইটো কিমান পাম, সাম অফ অবজাৰভেশ্যন 13 + 3 16। চ' আমি কিমান পাম আকৌ 4/13, বুজি পালে। চাওক কি কৈছে আপোনাৰ পচিবিলিটিটো বুজি পালে। নেক্সট সাম অফ অবজাৰভেশ্যনটো কি হয়, এখন কাৰ্ড ডায়মণ্ড হ'ব পাৰে। চ' আমি এখন কাৰ্ডে ওলাব পাৰে, সেইখন কাৰ্ড ডায়মণ্ড হ'ব পাৰে, কিং হ'ব পাৰে। যদি কাৰ্ডখন ডায়মণ্ড হয়, ফাৰ্ষ্ট মই লৈছোঁ, যদি কাৰ্ডখন ডায়মণ্ড হয় আমি এই 13টা ডায়মণ্ডৰ পৰা এখন কাৰ্ড চিলেক্ট কৰিব লাগিব। চ' 13C1 হ'ল। তাৰপিছত কৈছে যদি কাৰ্ডখন কিং হয়, কিং হোৱা কাৰ্ডখন কি, আমি কিং কেইটা আছিলে 1 2 3 4, তো 4টা কিঙৰ পৰা আমি এটা কিং চিলেক্ট কৰিব লাগিছিল। কিন্তু এই কিং ডায়মণ্ডৰ গোটেইখিনি কাৰ্ডতো কিংখনো সোমাই গ'ল নহয়। সেইকাৰণে কিংখন কি থাকিলে, কিং 3টা থাকিলে। চ' এই 3টা কিঙৰ পৰা আমি এটা চিলেক্ট কৰিব লাগিব, মানে 3C1 হ'ল। 13 + 3 16/42 52 4/13, বুজিলে। চ' নেক্সট কি দিছে চাওক, ফ্ৰম এ পেক অফ 52 কাৰ্ডছ 2 কাৰ্ডছ আৰ ড্ৰন এট ৰেণ্ডম, হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ বোথ দ্য কাৰ্ডছ বিং কিং, ঠিক আছে। তো এইটো এতিয়া চাব ভালকৈ, পচিবিলিটি ফাৰ্ষ্ট আমি পচিবিলিটিটো লিখি লওঁ। পচিবিলিটি কি আছে, পচিবিলিটি কি কৰিম চাওক, হোৱাট ইজ দ্য প্ৰবেবিলিটিটোৰ পৰা আমি এইখিনিৰ পৰা এক্সট্ৰাকৈ লৈ লওঁ, এইখিনিৰ পৰা কণ্ডিশ্যন দিয়া আছে। চ' পচিবিলিটি আমি এইটোৰ পৰা এইখিনিলৈকে পাই যাম, মানে 52 কাৰ্ডখনৰ পৰা আমি 2খন কাৰ্ডটো উঠাম, মানে 52 কাৰ্ডখনৰ পৰা আমি 2খন কাৰ্ড উঠালোঁ। এইটো আমি কি পাম, 52 ইনটু, লিখি দিছোঁ বাৰু ধুনীয়াকৈ, 50 হ'ল। 52 ইনটু 51 ইনটু ফেক্টৰিয়েল 50 হ'ল, আৰু ডিভাইড বাই ফেক্টৰিয়েল 52 থাকিলে ইনটু 2 ইনটু 1 হ'ল, এইটো কেঞ্চেল হ'ল। চ' 2 হ'লে কিমান হ'ল, 2 দি যদি আমি কেঞ্চেল কৰোঁ 26, ত' কিমান পাম 26 ইনটু 51। চ' এইটো এনেকৈ থৈ দিওঁ, এতিয়া মই একো মাল্টিপ্লাই নকৰোঁ, ঠিক আছে। চ' 52C2 হ'ল 26 ইনটু 51। চ' এইটো আমি পচিবিলিটি পালোঁ। এতিয়া আমাক কি লাগে, সাম অফ অবজাৰভেশ্যন। সাম অফ অবজাৰভেশ্যনটো আমি কেনেকৈ কৰিম, সাম অফ অবজাৰভেশ্যন এনেকৈ লিখিছোঁ মই, সাম অফ অবজাৰভেশ্যন। এতিয়া কি দি আছে চাওক, ক্লাব লিখিলোঁ, ডায়মণ্ড হাৰ্ট আৰু স্পেড আছিলে ন, 4খন কাৰ্ড হ'ল। এতিয়া 2খন কাৰ্ড উঠাব লাগিব, ঠিক আছে। চ' 2খন কাৰ্ড উঠাব লাগিব। চ' 2খন কাৰ্ড উঠাবলৈ কি লাগিব, বোথ দ্য কাৰ্ড বিং কিং। চ' 2খন কাৰ্ডেই কিং হ'ব লাগিব, ঠিক আছে। চ' 2খন কাৰ্ডে যদি কিং হয়, চ' ফাৰ্ষ্ট সাম অফ অবজাৰভেশ্যন কি আহিব আপোনাৰ, কিং কেইখন আছে, 1 2 3 4খন কিং আছে, হয়। হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ বোথ দ্য কাৰ্ডছ বিং কিং। চ' 2খন কাৰ্ডে কিং হ'ব লাগিব। চ' 2খন কাৰ্ডে কিং কেনেকৈ পাম আমি, কালাৰ একো দিয়া নাই ন, বোথ দ্য কাৰ্ডছ বিং কিং। চ' 2খন কিং কেনেকৈ পাম আমি, চ' কিং প্ৰত্যেকখনতে এখন এখন কিং আছে, হয় নাই। চ' এতিয়া এই 4খনৰ পৰা আমি 2খন উঠাব লাগিব, 4C2, হয় নাই। 4খন কিঙৰ পৰা 4খন কিং কাৰ্ড আছে, আৰু 2খন আমি কি লাগে, আমাক 2টা কাৰ্ডেই কিং হ'ব লাগিব, মানে কিং 2খন হ'ব লাগিব। চ' সাম অবজাৰভেশ্যন কি হ'ব, 4C2 হ'ব নাই, 4C2 হ'ব নাই। কাৰণ চাওক 2খন কাৰ্ডে কিং হ'ব লাগিব। চ' 2খন কাৰ্ডে কিং আমি কেনেকৈ পাম, 4খন কাৰ্ডৰ পৰা আমি 2খন কাৰ্ড উঠাব লাগিব, হয় নাই। তো 4খন কিং কাৰ্ড আছে, আমাক কি ক'ব লাগে, 2খন কাৰ্ড কিং হ'ব লাগিব। চ' 4খন কিঙৰ পৰা আমি 2খন কাৰ্ড উঠাব লাগিব। চ' 4C2। চ' আমাৰ এতিয়া প্ৰবেবিলিটি কিমান পাম আমি, সাম অবজাৰভেশ্যন কি হ'ল, 4C2। এইটো আমি কি পাম, এইটো জাষ্ট মই ইয়াতে ওলাই দিলোঁ, ফেক্টৰিয়েল 4 2 4 - 2 ফেক্টৰিয়েল 2 হ'ল, 4 ইনটু 3 ইনটু ফেক্টৰিয়েল 2, আৰু এইফালে কি পালোঁ, ফেক্টৰিয়েল 2। চ' 2 কেঞ্চেল হ'ল, আৰু তাত 2 থাকিলে 2 ইনটু 1, চ' 2 মানে 6 হ'ল। তো 6 ডিভাইড বাই 2 26 ইনটু 51 হ'ল। চ' এতিয়া 2 3 × 6, 2 এইটো কিমান হ'ল 13 হ'ল, আৰু 3 3 1 × 3 3 7 × 21। চ' এইটো 1 বাই কিমান পাম আমি, 13 ইনটু 17। চ' 13 ইনটু 17 কৰা কিমান হ'ব, 2 কেৰি 9 13 1 12 2 2 1 2 2 1। বুজি পালে নে কেছটো। চাওক পচিবিলিটি কি হয়, ফাৰ্ষ্ট 52 কাৰ্ডৰ পৰা আমি 2খন কাৰ্ড উঠাব লাগে, এইটো কুৱেশ্যন 52 কাৰ্ডৰ আমি 2খন কাৰ্ড উঠাব লাগে। চ' এইটো আমাৰ পচিবিলিটিত পৰি গ'ল, 52C2। চ' এইটো আমি পালোঁ। নেক্সট কি কৈছে, সাম অফ অবজাৰভেশ্যনটো কি আহে, নেক্সট সাম অফ অবজাৰভেশ্যনৰ সদায় কণ্ডিশ্যনটো আহে। নিউমাৰেটৰত সাম অফ অবজাৰভেশ্যন আছে, তাত আমাৰ কণ্ডিশ্যনটো থাকিব। কি কণ্ডিশ্যন দিয়া আছে, যে 2খন কাৰ্ডেই কিং হ'ব লাগিব। চ' 2খন কাৰ্ডে যদি কিং হয়, তো কিং কাৰ্ড কেইখন আছিলে, 4খন কিং কাৰ্ড। চ' এই 4খনৰ পৰা 2খন কাৰ্ড কিং হ'ব লাগিব, মানে 4C2, বুজিলে। 4খন কিঙৰ পৰা আমি 2খন চিলেক্ট কৰিব লাগিব কিং কাৰ্ড। ত' 2খন এইটো হ'ল 1/221, বুজিলে।
সো আমাৰ এনচাৰটো কি হ'ব 1/221 হ'ল তো নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে 2 cards are drawn together from a pack of 52 cards so এইখিনিৰ পৰা আমি কি পাই যাম পসিবিলিটি পাই যাম পসিবিলিটি কি পালো দুখন কাৰ্ড উঠাব লাগে 52খন কাৰ্ডৰ পৰা 52C2 সো এটা আমি কেনেকৈ লিখিম মই জাষ্ট শৰ্টত লিখি দিছোঁ আপোনালোকে এইটো কৰি ল'ব 52 × 51 ডিভাইড বাই 2 হ'ল হয়নে সো কিমান হ'ল 26 × 51 হ'ল সো এইটো পসিবিলিটি আমি এইটো পালোঁ এতিয়া আমাক কি কৈছে প্ৰবেবিলিটি ডেট সো এইখিনিৰ পৰা সেকেন্ড কণ্ডিশ্যনটো আহিলে প্ৰবেবিলিটি ডেট 1 is spade and 1 is hard ঠিক আছে তো মই লিখি লৈছোঁ এছ কি কৈছিলে এছ সৰি ক্লাব ডায়মণ্ড হাৰ্ট আৰু স্পেড সো হাৰ্ট আহিলে স্পেড আহিলে হ'ল ক্লাব ডায়মণ্ড হাৰ্ট আৰু স্পেড সো আমাক পসিবিলিটি কি লাগে যে 1 is spade সো এখন স্পেড হ'ব পাৰে বা এন 1 is heart আৰু এখন হাৰ্ট হ'ব পাৰে সো আমাৰ কি পসিবিলিটি হ'ব এতিয়া সাম অফ অবজাৰভেশ্যন কি হ'ব এখন স্পেড হ'ব পাৰে ঠিক আছে এখন স্পেড আৰু এখন হাৰ্ট হয়নে সো স্পেডত কিমান আছে 13খন কাৰ্ড হাৰ্টতো 13খন কাৰ্ড ঠিক আছে সো আমাক কি উঠাব লাগে 2 cards দুখন কাৰ্ড কি হ'ল ড্ৰ কৰিলে তাৰ প্ৰবেবিলিটি 1 is spade 1 is heart কি হ'ব আপোনাৰ পসিবিলিটি যে এখন স্পেড হ'ব লাগিব আৰু এখন হাৰ্ট হ'ব লাগিব তো স্পেড এখন হ'ব লাগিব হাৰ্ট এখন হ'ব লাগিব হয়নে তো কি হ'ব 13 পৰা কি হ'ব এখন স্পেড হয় টোটেল স্পেড কাৰ্ড কিমান হয় হ'ব 1 is spade ঠিক আছে এখন স্পেড হ'ব লাগিব টোটেল স্পেড কাৰ্ড কেইখন আছে 13 সো 13 পৰা আমি এখন সিলেক্ট কৰিম আৰু এণ্ড আছে কাৰণে প্লাছ হ'ল আৰু 1 is heart হাৰ্টৰ পৰা হাৰ্টৰ কাৰ্ড কেইখন 13খন কেইখন সিলেক্ট কৰিব লাগিব 1 সো 13C1 ঠিক আছে সো এইটো কি পাম আমি 13 পালোঁ 13 × 13 পালোঁ প্লাছ 13 হয়নে এইটো কৰোঁতে আমি কিমান পালোঁ 13 এইটো কৰোঁতে আমি 13 পালোঁ সো কিমান হ'ল 26 সৰি 1 এণ্ড আছে ন এণ্ড থাকিলে আপোনাৰ মাল্টিপ্লাই হয় দেই এইটো মই পাহৰি গৈছোঁ এণ্ড থাকিলে মাল্টিপ্লাই হ'ব এইটো হ'ল সো এণ্ড থাকিলে মাল্টিপ্লাই কৰিলোঁ সো 13 26 হ'ল এতিয়া 13 × 13 থাকেতো সো আমাৰ প্ৰবেবিলিটি কিমান হ'ব এতিয়া পসিবিলিটি আমি ক'ত হ'ব তলত হ'ব পসিবিলিটি 26 × 51 আৰু সাম অবজাৰভেশ্যন ওপৰত হ'ব 13 × 13 13 2 × 26 হ'ল আৰু নাযায় সো কিমান হ'ব 13 বাই এইটো কৰোঁতে 102 সো এনচাৰটো পালোঁ এইটো বুজিলে সো সেইটো হ'ব পাৰে যে পসিবিলিটি কিমান দিয়া আছিলে 52 কাৰ্ডৰ আমি দুখন কাৰ্ড ড্ৰ কৰিম 52C2 এইটো পালোঁ সাম অফ অবজাৰভেশ্যনটো কি হ'ব যে এখন স্পেড হ'ব আৰু এখন হাৰ্ট হ'ব তো স্পেড কাৰ্ড কিমান হ'ব 13খন আছিলে 13খনৰ পৰা আমি এখন সিলেক্ট কৰিব লাগিব সো 13C1 তেনেকৈ হাৰ্টৰ কাৰ্ড কেইখন আছে 13খনৰ পৰা আমি এখন সিলেক্ট কৰিম 13C1 সো এন থকাৰ কাৰণে আমি মাল্টিপ্লাই দিলোঁ অৰ থকা হ'লে প্লাছ দিলোঁ হয় ঠিক আছে 13 × 13 ডাইৰেক্ট প্ৰবেবিলিটি ফৰ্মুলাত বহাই দিলোঁ সাম অফ অবজাৰভেশ্যন ডিভাইড বাই পসিবিলিটি সাম অফ অবজাৰভেশ্যন কি 13 × 13 আৰু পসিবিলিটি কিমান 26 × 51 আমি 13/102 বুজি পালে সো আজি লাষ্ট কুৱেশ্যনটো চাওঁ আজি আপোনাৰ কাৰ্ডৰ শেষ হ'ব নেক্সটত মই বলছখিনি কৰাই দিম ঠিক আছে 2 cards are drawn from a pack of 52 cards so ইয়াৰ পৰা আমি পসিবিলিটি পাই যাম প্ৰথমটো আমি সদায় পসিবিলিটিটো পাওঁ ঠিক আছে দুখন কাৰ্ড ড্ৰ কৰিছে 52খন কাৰ্ডৰ পৰা পসিবিলিটি কিমান হ'ব 52C2 সো এইটো আমি উলিয়াই থৈছিলোঁ 26 × 51 আগৰ কুৱেশ্যনটোত পাইছোঁ মই হয় 26 × 51 পাই গৈছোঁ এইটো 52C2 সো এইটো আমি ডাইৰেক্ট লিখিব পাৰোঁ 26 × 51 তাৰপিছত আমাক কি লাগে সাম অফ অবজাৰভেশ্যন বাকী মই এইকেইটা আপোনালোকক লিখিবলৈ বুজাবলৈ একটা লিখি লওঁ ডায়মণ্ড হাৰ্ট আৰু স্পেড ঠিক আছে তো এতিয়া কি কৈছে ইডাৰ তাৰ প্ৰবেবিলিটি ইডাৰ বোথ আৰ ৰেড অৰ বোথ আৰ কিংছ সো ইডাৰ কি কৈছে ইডাৰ আপোনাৰ ৰেড হ'ব পাৰে দুখন বা দুটা কিং হ'ব পাৰে সো দুখন কাৰ্ড মই ড্ৰ কৰিছোঁ দুখন কাৰ্ড কি হ'ব দুখন কাৰ্ড ড্ৰ কৰিছোঁ দুখন কাৰ্ড কি হ'ব বোথ আৰ ৰেড দুখন কাৰ্ডে ৰেড হ'ব পাৰে বা দুখন কাৰ্ডে কিং হ'ব পাৰে হ'ল এতিয়া ৰেড কাৰ্ড কেইখন আছে টোটেল আপোনাৰ কাৰ্ডটো 52খন কাৰ্ড আছে হয়নে তাত আপোনাৰ ৰেড 26খন থাকে আৰু ব্লেক 26খন থাকে সো ৰেড কাৰ্ড কিমান আছিলে আপোনাৰ ৰেড কাৰ্ড আপোনাৰ 26খন আছে আৰু 26খনৰ পৰা মই কি উঠাব লাগিব বোথ আৰ ৰেড দুইটা ৰেড হ'ব পাৰে দুখন ৰেড হ'ব পাৰে সো 26C2 হ'ল এতিয়া আমাক কৈছে যে বোথ আৰ কিং এতিয়া কিং কেনেকৈ উঠাম আমি ঠিক আছে কিং কেইখন আছে প্ৰত্যেকটোতে এখন এখন কিং আছে
হয়নে প্ৰত্যেকটোতে এখন এখন কিং আছে তাৰপিছত কি উঠাব লাগিব আমি দুখন কাৰ্ড কিং হ'ব পাৰে চ' প্ৰত্যেকটোত 4খন কিং কাৰ্ড আছে তাৰপৰা আমি দুখন কাৰ্ড কিং উঠালোঁ 4c2 হ্যাঁ অৰ আছে কাৰণে প্লাছ দিলোঁ 4c2 এতিয়া চাব কুৱেশ্যনটো যে দুখন কাৰ্ড যেতিয়া আমি কিং উঠাওঁ ত' কিং 26 মানে ৰেড কোনকেইখন আছিলে এই দুখন ৰেড আছিলে হয়নে এই দুখন ৰেড আছিলে আৰু এই দুখন ব্লেক আছিলে সৰি এইখন ৰেড আছিলে এই দুটা আপোনাৰ ব্লেক আছিলে আৰু এই দুটা ৰেড আছিলে হয়নে এতিয়া চাওক এতিয়া মই যে 26c2টো ল'লোঁ চ' এই দুটাৰ পৰা মই 26c2 লৈছোঁ কাৰণ 26 কাৰ্ডখনৰ পৰা ইয়াত আপোনাৰ 13 আহিলে 13 মানে 13 + 13 26 চ' 26 কাৰ্ডখনৰ পৰা আমাৰ দুখন কাৰ্ড উঠাব লাগে যোনটো কিং হ'ব পাৰে চ' দুখন কাৰ্ড উঠালোঁ ঠিক আছে চ' দুখন কাৰ্ড উঠাৰ লগে লগে কিং দুটাটো ইয়াত গুচি গ'ল হয় নাই চ' এতিয়া আমাৰ বাকী কিমান কাৰ্ড থাকিলে বাকী কিং কাৰ্ড আপোনাৰ দুখন থাকিলে মানে চাৰিখন কিং কাৰ্ড বা দুখন কাৰ্ড উঠালোঁ চ' এইটোতো সোমাই আছে দুখন কাৰ্ড চ' এইটো আমি মাইনাছ কৰিব লাগিব মানে দুখন কাৰ্ড বা আমি দুখন কাৰ্ড এইটো মাইনাছ কৰিব লাগিব 2c2 ঠিক আছে মানে চাৰিখন কাৰ্ড বা মই দুখন কিং কাৰ্ড উঠালোঁ কিন্তু এই দুখন কিংটো ইয়াতো সোমাই আছে ন এই দুখন কিং যোনখন আমি ইয়াত সোমাইছোঁ সেইখন ইয়াতো সোমাই থাকিলে চ' আমি এইটো বস্তুটোৰ পৰা আমি এই দুখন কিং কাৰ্ডটো মাইনাছ কৰিব লাগিব মানে দুখন কাৰ্ড আমি 2c2 মাইনাছ কৰিলে হ'ল ঠিক আছে বুজি পালে এইটো আপোনাৰ মনত হ'ব যেতিয়া আপোনাৰ ইডাৰ ফৰ্মুলা থাকে বোথ আৰ ৰেড আৰু বোথ আৰ কিং তেতিয়া কি কৰিম আমি জাষ্ট আপোনাৰ চাওক ফাৰ্ষ্ট কি কৰিলোঁ মই আপোনাক আকৌ বুজাই দিছোঁ চাম অফ অবজাৰ্ভেশ্যনটোত কি কৰিলোঁ যে দুখন ৰেড কাৰ্ড হ'ব পাৰে হয়নে দুখন ৰেড কাৰ্ড হ'ব পাৰে চ' দুখন ৰেড কাৰ্ডত আমি 26টা ৰেড কাৰ্ড আছে চ' 26টা ৰেড কাৰ্ডত আমি দুখন ৰেড কাৰ্ড চিলেক্ট কৰিছোঁ 26c2 হ'ল এইটো আপোনাৰ চিলেক্ট কৰিলোঁ এতিয়া 26c2 চিলেক্ট কৰিলোঁ নেক্সট এই চাৰিখন কিঙৰ পৰা আমাৰ কি লাগে বোথ আৰ কিং মানে কিং কাৰ্ড কেইখন আছে চাৰিখন তো চাৰিখন কিঙৰ পৰা আমাৰ দুখন কিং কাৰ্ড হ'ব লাগিব তো 4c2 আহিব কিন্তু এই চাৰিখন কিং কাৰ্ডৰ দুখন কিং কাৰ্ডটো ইয়াত সোমাই গ'ল নহয় চ' আমি এইটো মাইনাছ কৰিব লাগিব চ' আমি কি কৰিলোঁ যে 2c2 আমি মাইনাছ কৰি দিলোঁ চ' দুখন কিং কাৰ্ড মাইনাছ কৰি দিলোঁ 2c2 হ'ব হয়নে চ' এতিয়া এইটো কি হ'ব 26c2 প্লাছ আপোনাৰ মই ইয়াত দেখাই দিওঁ আপোনালোকক কৰি পেলাই তো চাৰিখন কিং কাৰ্ড বা কিমান আহিব 26c2 প্লাছ চাম অবজাৰ্ভেশ্যন কি আহিলে 26c2 প্লাছ 4c2 মাইনাছ 2c2 আহিলে হ'ল বুজিলে 4c2 আমি চিলেক্ট কৰিলোঁ প্ৰথম গোটেইকেইখন চিলেক্ট কৰিলোঁ তাৰপৰা আমি দুখন মাইনাছ কৰি দিলোঁ হ'ল তো 26c2 কেনেকৈ আহিব 26 2 আহিলে 24 4 আহিলে 2 আহিলে 2 0 হ'ল 26 এইটো কেনেকৈ হ'ব 26 ইনটু 25 জাষ্ট লিখিছোঁ 22 প্লাছ 4 ইনটু 3 ডিভাইড বাই 2 মাইনাছ এইটোতো ফেক্টৰ 1 হ'বগৈ 2.1 হ'ল মাইনাছ হ'ল যদি কিমান হ'ব 13 হ'ল চ' 13 ইনটু 25 প্লাছ 2 হ'ল 6 মাইনাছ 1 চ' 13 ইনটু 25 প্লাছ 5 ঠিক আছে এইটো কৰক 13 to 25 কৰি দিয়ক 13 বা 25 কৰিলে কিমান হ'ব 5 to 15 1 কৰি 5 to 65 26 so 5 12 325 প্লাছ 5 কিমান হ'ব 330 so আমি কি পালোঁ চাম অবজাৰ্ভেশ্যন কিমান পালোঁ 330 ন so এইটো পালোঁ আমি 330 so probability কিমান হ'ব এতিয়া probability আমি কিমান হ'ব এতিয়া probability জাষ্ট লিখিছোঁ p ইকুৱেল লিখিছোঁ probability পচিবিলিটি ক'ত আহিলে তলত আহিলে 26 into 51 আৰু চাম অবজাৰ্ভেশ্যন কিমান 330 হ'ল এতিয়া আপুনি কি কৰিব পাৰে এইটো আপুনি কেনচেল কৰিব পাৰে যদি আমি 3 দি চাওঁ 3 2 যা 3 1 যা 3 3 7 যা 21 3 1 যা 3 11 হ'ল 2 13 যা 26 2 দি গ'লে 2 5 যা 10 2 5 যা 55 by 13 into 17 হয় চ' 55 by কিমান হ'ব 13 into 17 কৰিলে কিমান পাম আমি 13 into 17 মাল্টিপ্লাই কৰক 1 2 কৰি 91 হ'ল 13 1 12 221 55 by 221 বুজি পালে যেতিয়া এনেকুৱা কুৱেশ্যন থাকে যে ইডাৰ ৰেডৰ বোথ দ্য কিংছ চ' আপুনি ভালকৈ চাই ল'ব আপুনি চ' ইয়াতে আপোনাৰ কিং কেইখন সোমাই গ'ল চ' কিং কেইখন যেতিয়া চাওক যদি এখন কাৰ্ড উঠাব দিয়া হয় যদি আপোনাৰ এখন কাৰ্ড উঠাব দিয়া হয় তেতিয়া কি কৰিলোঁ 26c1 হ'লে প্লাছ দুখন কাৰ্ড আমি লৈ ল'লোঁ হয়
ঠিক আছে, দুখন কাৰ্ডৰ পৰা এখন কাৰ্ড লৈ ল'লোঁ। কিন্তু ইয়াত কি কৈছে দুখন কাৰ্ড উঠাব লাগিব। চ' দুখন কাৰ্ড উঠাব লগাৰ লগে লগে মই কি কৰিলোঁ এনেকৈ কৰিলোঁ 4C2 - 2C2 মানে এইটো এখন কাৰ্ড উঠাবলৈ একেই কৰিব লাগিব আপুনি 4 - 2 কৰিলে হ'ল। চ' চাওক 26C2 হ'ল। ফাৰ্ষ্ট আপোনাৰ চাওঁ অবজাৰ্ভেশ্যন কি হ'ব, প্ৰথম কি কৈছিলে আপোনাৰ ৰেড। চ' ৰেড হ'ব পাৰে। ৰেডখনত কি হয়, ৰেড আপোনাৰ 26টা আছে। এই 26টা ৰেডৰ পৰা আমি কেইটা উঠাব লাগিব, দুটা ৰেড উঠাব লাগিব হয়নে। ইডাৰ ব'থ ৰেড অৰ ব'থ কিং মানে দুটা ৰেডো হ'ব পাৰে, দুটা ৰেডো আহিব পাৰে, দুটা কিঙো আহিব পাৰে। চ' দুটা ৰেড কেতিয়া আহিব, টোটেল আপোনাৰ কিমান দিছে 26খন কাৰ্ডখনৰ পৰা মই যদি দুটা উঠাওঁ তেতিয়াহে আমি ৰেড দুটা পাব পাৰোঁ, চান্স আছে। প্লাছ 4C2 তো টোটেল কিং কেইটা হ'ল, চ' দুখন কিং হ'ব পাৰে। টোটেল কিং আছিলে 4, আমি দুখন কিং উঠালোঁ 4C2 হ'ল। মাইনাছ আকৌ কি কৰিলোঁ আমি এই দুটা কিংটো ইয়াত সোমাই গ'ল নহয়। চ' দুটা কিং সোমাই যোৱাৰ লগে লগে কি কৰিলোঁ মই 2C2 মাইনাছ কৰিলোঁ, মানে দুখন কাৰ্ডৰ পৰা মই দুখন কাৰ্ডে উঠাই দিছোঁ। চ' 2C2 হ'ল। ঠিক আছে, চ' তেতিয়া হ'ল 330 পালোঁ, বুজি পালে। চ' এইটো মাইনাছ কৰিব লাগিব। তো আজি ইয়াতে এৰিছোঁ। চ' আমাৰ প্ৰবেবিলিটিটো আপোনাৰ ছেকেণ্ড পাৰ্ট হৈ গ'ল। চ' লাষ্ট পাৰ্ট আছিলে প্ৰবেবিলিটি, আৰু পাৰ্ট 3 এইটো আপোনাৰ কি হ'ব, এইটো আপোনাৰ বলছৰ ওপৰত হ'ব। বলছটো বেছি টাইম নহয়। চ' এই দুটা পাৰ্ট বুজি পাইছে যদি বলছটো ভালকৈ বুজি পাব। ঠিক আছে, চ' এই কুৱেশ্যনছটো আপোনালোকে ভালকৈ চাব আৰু কুৱেশ্যনছটো অলপ ট্ৰাই কৰিব ঘৰত, তেনেকৈ বুজি পালে, যদি বুজিবলৈ অসুবিধা হয় মোক কমেণ্ট ছেকশ্যনত লিখিব, তেতিয়া মই আকৌ ধুনীয়াকৈ ৰিপিট কৰাই দিম। ঠিক আছে, হ'ল। চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি থওক, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।